নমস্কাৰ মই প্ৰিয়াতি শইকীয়া আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ এই কহিপাত ই-লাৰ্নিং প্লেটফৰ্মলৈ অসমীয়া সাহিত্যৰ আজি ক্লাছৰ পাৰ্ট থাৰ্ড হয়তো অসমীয়া সাহিত্যৰ ইয়াৰ আগতে দুটা পাৰ্ট গৈছে দুটা ক্লাছ গৈছে আৰু যদি সেইকেইটা চোৱা নাই এবাৰ চাব সেইকেইটাৰ পৰাহে আপোনালোকে এইখিনি ভালকে বুজি পাব সেইকেইটা ভাল ৰিভিজন হ'ব আৰু যোৱাটো ক্লাছত আমি যি পঢ়িছিলো যি টপিক আমি চাইছিলো তাৰ ভিত্তিত আমি আজি আকৌ 5টা প্ৰশ্ন ডিসকাস কৰিম 5টা প্ৰশ্ন আপোনালোকে উত্তৰ দিবলৈ চেষ্টা কৰিব আৰু যেহেতু ক্লাছটো ৰেকৰ্ডেড গৈছে লাইভ নহয় আপোনালোকে অনুগ্ৰহ কৰি প্ৰশ্নটো আহোতে পজ কৰি এটেম্প কৰিব আৰু আনসাৰটো কমেন্টছত দিলে ভাল হ'ব নিদিলেও কোনো আপত্তি নাই বাৰু খালি পজ কৰি নিজে এটেম্প কৰিব মই আনসাৰটো কোৱা আগতে কামিং টু দ্য ফাৰ্ষ্ট কোৱেশ্চন প্ৰথম প্ৰশ্নটো সুধিছে হেম সৰস্বতীয়ে লিখা হৰগৌৰী সম্বাদ গ্ৰন্থখন কোন গ্ৰন্থৰ এটা ৰূপান্তৰ হয়নে হেম সৰস্বতীয়ে লিখা হৰগৌৰী সম্বাদৰ বিষয়ে আমি পঢ়িছিলো হেম সৰস্বতীৰ বিষয়ে পঢ়িছো ইয়াত এটো সুধিছে যে কোনখন গ্ৰন্থৰ ৰূপান্তৰ হয় A B C D চাৰিটা বেলেগ অপচন আছে প্ৰথমত আছে কুমাৰ সম্ভৱম দ্বিতীয়ত আছে প্ৰহ্লাদ চৰিত তৃতীয়ত আছে মহাভাৰতৰ দ্ৰোণ পৰ্ব আৰু 4 নম্বৰত আছে ৰাজ তৰংগিনী ঠিক আছে সো হৰগৌৰী সম্বাদ যোনখন হেম সৰস্বতীয়ে লিখিছে কোনখন গ্ৰন্থৰ এটা ৰূপান্তৰ চাৰিটা আছে অপচন কুমাৰ সম্ভৱম প্ৰহ্লাদ চৰিত মহাভাৰতৰ দ্ৰোণ পৰ্ব আৰু ৰাজ তৰংগিনী ইয়াৰ ভিতৰত কোনটো আনসাৰ হয় আপোনালোকে পজ কৰি এটেম্প কৰিব পাৰিলে কমেন্টছত জনাব যে 1A B C D কোনটো হয় ইয়াৰ আনসাৰ হয় 1A ঠিক আছে 1 নম্বৰ প্ৰশ্নৰ আনসাৰ হৈছে 1 নম্বৰটোৱে A ওকে আৰু কুমাৰ সম্ভৱম লিখিছিলে কালিদাসে কুমাৰ সম্ভৱম লিখিছিলে কালিদাসে আৰু প্ৰহ্লাদ চৰিতখন যে আছে এইখনো হেম সৰস্বতীয়ে লিখা হয় এইখনো হেম সৰস্বতীয়ে লিখা হয় হপফুলি মনত আছে আমি লাষ্ট ক্লাছত পাৰ্ট 2 পঢ়িছিলো যে হেম সৰস্বতীয়ে লিখা প্ৰহ্লাদ চৰিতখন অসমীয়া সাহিত্যৰ প্ৰথম কবিতা হয় না ফাৰ্ষ্ট ৰিটেন লিটাৰেচাৰ অফ আছামিজ ল্যাঙ্গুয়েজ অসমীয়া সাহিত্য প্ৰথম যোনখন লেখা আমি পাওঁ সেইখন হৈছে প্ৰহ্লাদ চৰিত বিশেষকে যোনখন আজি পৰ্যন্ত আছে ওকে সো আনসাৰ হ'ব কুমাৰ সম্ভৱম দ্বিতীয় which of the following is not an অংকীয়া নাট by শ্ৰীমন্ত শংকৰদেৱ তলৰ কোনখন শ্ৰীমন্ত শংকৰদেৱৰ অংকীয়া নাট নহয় not an অংকীয়া নাট by শ্ৰীমন্ত শংকৰদেৱ ঠিক আছে কোনখন নহয় সুধিছে হয় নে কি আছে ৰুক্মিণী হৰণ ভক্তি ৰত্নাৱলী কেলি গোপাল পত্নী প্ৰসাদ ওকে সো মই যোৱাটো ক্লাছত বহুত ইজি টেকনিক শিকাইছিলো কেনেকৈ শ্ৰীমন্ত শংকৰদেৱৰ সকলো অংকীয়া নাট মুখস্থ ৰাখিব পাৰি বহুত সহজে মুখস্থ ৰাখিব পাৰি দুটা টেকনিক শিকাইছিলো এটা টেকনিক যোনটো মই ব্যৱহাৰ নকৰো আৰু এটা যোনটো মই ব্যৱহাৰ কৰো সেইটো আছিলে PKR ৰাইট মানে এই তিনটা শব্দৰ পৰাই দুখনকে নাট আছে যদিও তেখেতৰ প্ৰথমখন নাট শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথমখন চিহ্ন যাত্ৰা হয় আমি ইয়াত মেনশন কৰা নাই সো বাকি নাটসমূহৰ ভিতৰত যোনসকল গুৰুত্বপূৰ্ণ নাট হয় যোনখিনি নাটলৈ প্ৰশ্ন আহে বেলেগ পৰীক্ষাত সো সেই গোটেইখনৰ নাম P পৰা আৰম্ভ হয় নহলে K পৰা আৰম্ভ হয় নহলে R পৰা আৰম্ভ হয় P পৰা আৰম্ভ হোৱা এখন ইয়াত লিখা আছে পত্নী প্ৰসাদ হয় নে পত্নী প্ৰসাদ এখন লিখা আছে আৰু দ্বিতীয়খন কি হয় পাৰিজাত হৰণ হয় নাই পাৰিজাত হৰণ আপোনালোকৰ কাৰণে এই প্ৰশ্নবিলাক এটা ভাল ৰিভিজনো হৈ যায় আচলতে পাৰিজাত হৰণ কে পৰা কি আহে কে পৰা ইয়াত লিখা আছে কেলি গোপাল হয় নে কেলি গোপাল সো কেলি গোপাল হ'ল দেন কে পৰা কি আহিব কলিয়া নমন কালিয়া দমন আহিব বা কলিয়া দমন বুলিও কয় বাৰু যি কয় আৰৰ পৰা কি আহিব আৰৰ পৰা ইয়াত ৰুক্মিণী হৰণ লিখা আছে হয় নে ৰুক্মিণী হৰণ লিখা আছে আৰু আৰৰ পৰা আহে ৰাম বিজয় সো এতিয়া কোনখন নহলে ভক্তি ৰত্নাৱলীখন নহলে ৰাইট সো দিস ইজ দা কাৰেক্ট আনসাৰ ভক্তি ৰত্নাৱলী কোনে লিখা হয় শ্ৰীমন্ত মাধৱদেৱে লিখা হয় শ্ৰীমন্ত মাধৱদেৱে লিখা ভক্তি ৰত্নাৱলী এখন নাট নহয় ঠিক আছে ইজি ৰাইট এইখিনি ইজি প্ৰশ্ন হয় আপোনালোকৰ কাৰণে আচলতে এই প্ৰশ্নখিনি অনাৰ মোৰ এটাই উদ্দেশ্য আছে যাতে আপোনালোকে যোৱাটো ক্লাছত কি পঢ়িলে তাৰ এটা থুলমূল যাতে এটা ৰিভিজন হৈ যায়
নহলে ৰিভিজন ষ্টুডেন্টছে নিদিয়ে আৰু একেবাৰে শেষত গৈ থৈ একো মনত নাথাকে Question number 3 Shonkardev met his spiritual successor Madhavdev for the first time in ক'ত লগ পাইছিলে শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ আধ্যাত্মিক উত্তৰাধিকাৰী শ্ৰীমন্ত মাধৱদেৱক প্ৰথমবাৰৰ ক'ত সাক্ষাৎ কৰিছিল সো ইয়াত ABCD যোনকেইটা জায়গা আছে এই গোটেইকেইটা জায়গা লগত পাটবাউসী হৈ গল বৰদোৱা হৈ গল ধুৱাহাট হৈ গল বা আলিপুখুৰী হৈ গল গোটেইকেইটা জায়গাৰ লগত শ্ৰীমন্ত শংকৰদেৱৰ কিবা নহয় কিবা এটা হিষ্ট্ৰী আছে প্ৰত্যেকটা জায়গাৰ লগতে কিন্তু এই ক্ষেত্ৰত অপচন নম্বৰ 3 আনসাৰ হ'ব ধুৱাহাট হয়নে ধুৱাহাটত লগ পাইছিলে ধুৱাহাটত লগ পাইছিলে শ্ৰীমন্ত মাধৱদেৱক আৰু যেতিয়া তেওঁলোকে লগ পাইছিলে 1532 কথা বাৰু বছৰটোলৈ অলপমান ইফাল সিফাল আছে এক্স্যাক্টলি কতো মেনশন নাই কিছু জায়গাত 1522 বুলিও আছে কিছু জায়গাত 1532 বুলিও আছে যি হক 16th century এটো হয় আৰু যোনখন সময়ত তেওঁলোকে লগ পাইছে যোনখিনি সময়ত তেওঁলোকে লগ হৈছিলে কথা পাতিছিলে ডিবেট কৰিছিলে আচলতে সো সেই সময়ছোৱাত কি বুলি কোৱা হয় মণিকাঞ্চন সংযোগ বুলি কোৱা হয় নাই মণিকাঞ্চন সংযোগ মণিকাঞ্চন সংযোগ বুলি কোৱা হয় আগবঢ়া আগতে আমাৰ প্ৰথম যোনটো নামঘৰ আছে আমাৰ প্ৰথম নামঘৰ 1468 ত বৰদোৱাত 1468 ত বৰদোৱাত শ্ৰীমন্ত শংকৰদেৱে এষ্টাব্লিছ কৰিছিলে ঠিক আছে এতিয়া আপোনালোকলে মই সাধাৰণতে প্ৰশ্ন নাৰাখো বাৰু এটো এটা প্ৰশ্ন থাকিলে যে সেই নামঘৰটো নামটো কি নেম অফ দা নামঘৰ ঠিক আছে এটো হোমৱৰ্ক থাকিলে এটো সকলোৱে হোমৱৰ্ক বুলি ভাবি যাতে কমেন্টছত আনসাৰ দিয়ে যে 1468 ত এষ্টাব্লিছ কৰা বৰদোৱাত এষ্টাব্লিছ কৰা প্ৰথম নামঘৰৰ নামটো কি নামটো কলে হল মোক ওকে 4 নম্বৰ কোৱেশ্চনটো অকন দীঘলীয়া হ'ব পাৰে বাট বিস্তাৰ নহয় সহজ হয় দেই পঢ়াইছো Madhavdev also composed a third chapter on having lost the two chapters composed by Srimanta Shonkardev of the Kirtan Ghosha. কথাটো এনেকুৱা আছিল আচলতে যেটা কীৰ্তন ঘোষা শংকৰদেৱে লিখা কীৰ্তন ঘোষা ইয়াৰ প্ৰথম দুটা খণ্ড আছিলে প্ৰথম দুটা চেপ্টাৰ আছিলে সেই প্ৰথম দুটা চেপ্টাৰ হেৰাই গৈছিলে কালসভা সময়ত হেৰাই গৈছিলে কালৰ খুঁটত সেই প্ৰথম দুটা চেপ্টাৰ হেৰাই যোৱাৰ পাছত মাধৱদেৱে তৃতীয় এটা চেপ্টাৰ বা তৃতীয় এটা খণ্ড লিখি উলিয়াইছিলে প্ৰশ্নটোত এইটো সুধিছে যে শংকৰদেৱৰ সেই কীৰ্তন ঘোষাৰ প্ৰথম দুটা চেপ্টাৰ প্ৰথম দুটা খণ্ড হেৰাই যোৱাৰ পাছত মাধৱদেৱে যোনটো খণ্ড লিখিছিলে যোনটো চেপ্টাৰ লিখিছিলে সেই চেপ্টাৰটোৰ নামটো কি the third chapter was titled তৃতীয় অধ্যায়টোৰ নামটো কি আছিলে তৃতীয় অধ্যায়ৰ নামটো কি আছিলে যোনখন লিখিছিলে শ্ৰীমন্ত মাধৱদেৱে এটো মই পঢ়াইছো এগিন ইজি কোৱেশ্চন হয় ইয়াৰ আনসাৰ হৈছে ধ্যান বৰ্ণন ওকে আনসাৰ বি ধ্যান বৰ্ণন বাকিখিনি নাম মালিকা জন্ম ৰহস্য গুৰু ভটিমাখন আই থিংক মনত আছে শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে লিখিছিলে মাধৱদেৱে নিজৰ গুৰুৰ বিষয়ে নিজৰ গুৰুৰ গুণাগুণ লিখিছিলে গুৰু ভটিমাত নিজৰ গুৰু শংকৰদেৱৰ গুণাগুণ লিখিছিলে নাম মালিকা জন্ম ৰহস্য এই সকলো শংকৰদেৱৰে হয় ওকে নাম মালিকা জন্ম ৰহস্য গুৰু ভটিমা শংকৰদেৱৰ হয় সৰি ভুলকে কৈছো শংকৰদেৱৰ নহয় মাধৱদেৱৰ এই চাৰিওখন মাধৱদেৱৰ হয় দেই চাৰিওখন মাধৱদেৱে লিখাই হয় Question number 5 Who is acknowledged as the father of Assamese prose অসমীয়া গদ্যৰ জনক বুলি কাক স্বীকৃতি দিয়া হয় ইয়াৰ আনসাৰ ডাইৰেক্ট আনসাৰ পাৰিবা সকলোৱে হয়নে ইজি প্ৰশ্ন হয় ইয়াৰ আনসাৰ হৈছে ভট্টদেৱক আছামিজ প্ৰজৰ ফাদাৰ বুলি কোৱা হয় তেখেতক নাম দিয়া হৈছিলে ভাগৱতা ভট্টাচাৰ্য হয়নে ভাগৱতা ভট্টাচাৰ্য ঠিক আছে তাৰ পাছত মাধৱ কন্দলী কি নাম দিয়া গৈছিলে মাধৱ কন্দলীক কি নাম দিয়া গৈছিলে হেতু যোৱাটো ক্লাছৰ প্ৰশ্ন সুধিছিলো ইনফেক্ট মই মাধৱ কন্দলীক নাম দিয়া গৈছিলে অপ্ৰমাদী কবি মাধৱ কন্দলীক নাম দিয়া গৈছিলে অপ্ৰমাদী কবি ঠিক আছে তাৰ পাছত অনন্ত কন্দলীক নাম দিয়া গৈছিলে নাম দিয়া যোৱা নাছিলে তেখেতৰ কোনো নাম দিয়া হোৱা নাছিলে কিন্তু অনন্ত কন্দলীৰ যোনটো আসল নাম আছিল যোনটো ৰিয়েল নেম আছিলে হেতু কৈছো মই ৰিয়েল নেমটো হৈছে হৰিচৰণ ঠিক আছে অনন্ত কন্দলীৰ ৰিয়েল নেমটো হৈছে
হৰি চৰণ, এইটো ৰিয়েল নেম তেখেতৰ আচল নাম। তাৰপাছত আহে ৰাম সৰস্বতীক নাম দিয়া গৈছিলে অসম ব্যাস, অসমৰ ব্যাস বুলি কোৱা হৈছিলে। ব্যাস মুনি সকলে চিনি পায় নহয় নাই, অসমৰ ব্যাস বুলি কোৱা গৈছিলে। এই প্ৰশ্নটো কিন্তু শুদ্ধ উত্তৰ এইটোহে দেই। আশা কৰিছো সকলোৱে যাতে মই আনসাৰ কৰাৰ আগতে নিজেই আনসাৰ্স খিনি এটেম্প কৰিছে, প্ৰশ্নটো পজ কৰি যাতে এটেম্প কৰিছে, এইটো বহুত গুৰুত্বপূৰ্ণ হয় ৰিভিজনৰ কাৰণে। সো আজি এইখিনিয়ে আছিলে প্ৰেক্টিছ কুৱেশ্যন। নাও আমি আহো ডিটেইল ষ্টাডিত। সো আমি ইয়াৰ আগতে ৰিভিজন কৰিম, চমু ৰিভিজন কৰিম, বেছি দীঘলীয়া নকৰো মই। ওকে, সো ইয়াৰ আগত আমি শেষৰবাৰৰ কাৰণে কি পঢ়িছিলো ইন দ্য লাষ্ট ক্লাছ? আমি চাই আছিলো প্ৰি বৈষ্ণৱাইট এৰা আমি ফাৰ্ষ্ট ক্লাছত চালো, প্ৰি বৈষ্ণৱাইট এৰা নাৰাখো এতিয়া, পোষ্ট বৈষ্ণৱাইট এৰা চাম। সৰি, পোষ্ট বৈষ্ণৱাইট নহয়, প্ৰি বৈষ্ণৱাইট আহে। প্ৰি বৈষ্ণৱাইটৰ পাছত আহে বৈষ্ণৱ পিৰিয়ড, বৈষ্ণৱ যোনটো যুগ আছিলে, বৈষ্ণৱ পিৰিয়ড আছিলে, হয়নে? আৰু তাৰ পাছত আহে পোষ্ট বৈষ্ণৱ। চমুকে ৰিভিজন কৰি লওঁ। সো বৈষ্ণৱত বিশেষকে শংকৰদেৱ আৰু মাধৱদেৱ, তাৰোপৰি অনন্ত কণ্ডলী আহে, অনন্ত কণ্ডলী, তাৰ পাছত ভট্টদেৱ কোন? ভগৱান ভট্টাচাৰ্য বুলি যাক কোৱা হয়, হয়নে? ভট্টদেৱ, অনন্ত কণ্ডলী, শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমন্ত মাধৱদেৱ আৰু ৰাম সৰস্বতী, যাক কোৱা হয় অসম ব্যাস। তেওঁলোক আহে এই বৈষ্ণৱ পিৰিয়ড বা বৈষ্ণৱ যুগত আহে। পোষ্ট বৈষ্ণৱ যুগত বহুত বিশেষ একো নাছিলে। আমি ইয়াত পঢ়িছিলো যে এইটো সময়ত বুৰঞ্জীসকলৰ বিষয়ে পোৱা যায় বা বুৰঞ্জীসকলৰ ইতিহাস পোৱা যায়। তাৰ পাছত ৰাজবংশাৱলী মানে সেই ৰজাঘৰীয়া লোকসকলৰ বংশাৱলীখন, হয়নে? ৰাজবংশাৱলী। ইয়াৰ আগতে মই যিহেতু কৈছোৱে, যিহেতু ৰিভাইজ কৰিছে, চমুকে মই কৈ দিওঁ যে বৈষ্ণৱ যুগৰ আগতে আছিলে প্ৰি বৈষ্ণৱ যুগ। প্ৰি বৈষ্ণৱত কোন কোন আছিলে? প্ৰি বৈষ্ণৱত হৰিহৰ বিপ্ৰ আছিলে, হেম সৰস্বতী আছিলে, চমুকে লিখিছো সৰস্বতী, লিখিছো হেম সৰস্বতী, হৰিহৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী আছিলে, হয় নাই? কবিৰত্ন সৰস্বতী। প্ৰি বৈষ্ণৱত এওঁলোক আছিলে হৰিহৰ বিপ্ৰ, হেম সৰস্বতী, কবিৰত্ন সৰস্বতী। তাৰ পাছত আহে বৈষ্ণৱ যুগ। প্ৰি বৈষ্ণৱৰ আগত চাৰ্যপদৰ বিষয়ে পঢ়ো আমি, হয় নাই? চাৰ্যপদৰ পাছত আহে, চাৰ্যপদ যুগৰ পাছত আহে প্ৰি বৈষ্ণৱ যুগ। তাৰ পাছত আহে বৈষ্ণৱ যুগ, তাৰ পিছত আহে পোষ্ট বৈষ্ণৱ, ঠিক আছে? বৈষ্ণৱ যুগৰ পাছত যোনখিনি সময়, ইয়াত বহুত বেছি লেখাৰ কোনো আমি হিষ্ট্ৰী পোৱা নাযায়। বুৰঞ্জী সমূহ আছে, যোনসকল বুৰঞ্জী আছে, চক্ৰপেঠী বুৰঞ্জী হৈ গল, বা যোনসকল ৰাজবংশাৱলী আছে, ৰাজবংশাৱলীত এখন ফেমাছ বংশাৱলী আছে দৰং ৰাজবংশাৱলী, হয় নাই? দৰং ৰজাসকলৰ বংশাৱলী এখন আছে, সেইখন এইটো যুগৰ হয়। ইয়াৰ পাছত যদি আমি নাম্বাৰিং কৰো, তেন্তে নাম্বাৰ 1ত আহিব প্ৰি বৈষ্ণৱ, নাম্বাৰ 2ত আহিব বৈষ্ণৱ, আৰু 3 নম্বৰত আহিব পোষ্ট বৈষ্ণৱ। পোষ্ট বৈষ্ণৱৰ পাছত আহিব মডাৰ্ণ এৰা অফ আছামিজ লিটাৰেচাৰ, নতুন যুগ, ঠিক আছে? মডাৰ্ণ যুগটো, অসমীয়া সাহিত্যৰ মডাৰ্ণ যুগটো। সো ইয়াত গুৰুত্বপূৰ্ণ কথা এটা আছে যোনটো আপোনালোকে মনত ৰাখিব লাগিব, সেইটো হৈছে যে এই সময়ছোৱা হৈছে 1836 to 1870, ঠিক আছে? 1836 পৰা 1870 সময় বুলি ক'ব পৰা যায়। সো এই যোনটো সময়ছোৱা আছে, এইটো সময় আৰম্ভ হৈছিলে যেতিয়া ইংলেণ্ডৰ পৰা বা আমেৰিকাৰ পৰা বেপ্টিষ্ট মিছনাৰীসকল আহিছিলে খ্ৰীষ্টিয়ান ধৰ্মৰ স্প্ৰেড কৰিবলৈ, প্ৰপাগেট কৰিবলৈ। সো ইয়াৰ পৰাই মডাৰ্ণ এৰা অফ আছামিজ লিটাৰেচাৰ আৰম্ভ হৈছে। সো
এই 1836-70 এই সমস্যা যে কৈছো এই সমস্যা আচলতে মই ইয়াৰ লগত লিংক ৰাখি কৈছো যোনসকল মিছনাৰী আহিছিলে মিছনাৰী লোকসকল আহি তেওঁলোকৰ যিমানখিনি তেওঁলোকে অসমীয়া সাহিত্যৰ কাৰণে কাম কাজ কৰিলে সেই সময়ছোৱা এটা নিৰ্ধাৰণ কৰা হৈছে সেই সময়ছোৱাটো হৈছে 1836 পৰা 70 সো আমি যদি এতিয়া এইবিলাক যে ভাগ যে কৰি দিছো মই এইবিলাক প্ৰপাৰ ডিভিজন হয় যদি আমি অসমীয়া সাহিত্য ডিভিজন বিলাক চাব যাওঁ তেন্তে এই ধৰণে ডিভিজন কৰা আছে কিন্তু আমাৰ নিজৰ পঢ়াৰ সুবিধা হ'বলে যাতে পঢ়োতে কোনো খেলিমেলি নহয় কাৰণ যোনটো মডাৰ্ণ যুগ আছে যোনটো নতুন যুগ আছে এই যুগৰ যোনটা যিমানখিনি ধৰক কথা বা যিমানখিনি ধৰক গুৰুত্বপূৰ্ণ সাহিত্য আছে সেইখিনি যথেষ্ট আছে ঠিক আছে সৰহ সংখ্যা এইটো সমস্যাত আছে এই সমস্যাটো সেইকাৰণে সহজে বুজিবলৈ আমি চাৰিটা ভাগ কৰিছো এই ভাগটো কিন্তু অসমীয়া সাহিত্যই কৰা নাই মই ক্লাছটো পঢ়াবলৈ কাৰণেহে কৰিছো ঠিক আছে এইটো অসমীয়া সাহিত্য কৰা হোৱা নাই সো আমি ক্লাছটো আগুৱাই নিম মডাৰ্ণ এৰা পিৰিয়ডৰ মডাৰ্ণ এৰা অফ লিটাৰেচাৰ বা আধুনিক যুগ সাহিত্য অসমীয়া সাহিত্য আধুনিক যুগটো যদি আমি চাওঁ তেন্তে প্ৰথমতে আহে মিছনাৰী লিটাৰেচাৰ মিছনাৰী লোকসকলৰ যোনখিনি সাহিত্যৰ কাৰণে তেওঁলোকে যোনখিনি লিখিছে সেইখিনি আহে তাৰ পাছত আহে হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱা এওঁলোক দুজন আমাৰ অসমীয়া সাহিত্য যুগৰ বহুত ইম্পৰ্টেণ্ট পাৰ্চনেলিটি হয় তেওঁলোকৰ বিষয়ে আমি জনাটো বহুত উচিত আৰু তেওঁলোক আহে ছেকেণ্ড পাৰ্টটো তেওঁলোকে যি লিখি গৈছে সেইখিনি ধৰক বাকী সমূহতকে অলপ বেলেগ তেওঁলোকে সামাজিক কথা বহুত লিখিছিলে তো সেইবিলাক আহিব এইটো পিৰিয়ডত হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাৰ সাহিত্যৰ পাছত আহে জোনাকী যুগ সবতছে পপুলাৰ হয় জোনাকী যুগ বহুত পপুলাৰ আৰু জোনাকী যুগৰ পৰা বহুত প্ৰশ্ন আহে জোনাকী যুগত আমাৰ লক্ষ্মীনাথ বেজবৰুৱাসকল তেওঁলোক আছে আৰু শেষত আহে প্ৰেজেন্ট ডে পিৰিয়ডত বহুত বেছি ইম্পৰ্টেণ্ট একো নহয় ইয়াত আমাৰ যোনখিনি সাহিত্য অসম সাহিত্য সভাৰ যোনসকল উইনাৰ্ছ আছে ন যোনসকলে ধৰক বঁটা প্ৰাপ্ত কৰিছে অসম সাহিত্য সভাৰ আণ্ডাৰত তেওঁলোকৰ নাম তেওঁলোকে কোনখন কিতাপৰ কাৰণে বঁটা প্ৰাপ্ত কৰিছে কিতাপখনৰ নামটো আৰু কোনটো ছেকশ্যন পৰিছে মানে ৰচনা হয় শৰ্ট ষ্টৰী হয় ৰাইট সেই ছেকশ্যন হয় সেইখিনি মুখস্থ ৰাখিলে হ'ল সো আমি অসম সাহিত্য সভাৰ যোনসকল উইনাৰ্ছ হয় একেবাৰে ক্লাছৰ শেষত মই উইনাৰ্ছসকলৰ নামখিনি এটা লিষ্টত প্ৰভাইড কৰি দিম সেইখিনি মই কৈ নাযাওঁ কাৰণ কৈ যোৱাটো অসম্ভৱ কথা বহুত সময় লাগিব আৰু তাত কোনো বিশেষ প্ৰডাক্টিভ কাম নহ'ব সো মই দি দিম আপোনালোকে শেষত সেইখিনি ৰিভিজন কৰিব লাগিব খালি পৰীক্ষাৰ আগে আৰু এই ক্লাছটো সোধে ন বহুতে যে কিয় গুৰুত্বপূৰ্ণ ক'ত আহিব কোনো পাৰ্টিকুলাৰ পৰীক্ষাৰ কাৰণে নহয় প্ৰত্যেকটো পৰীক্ষাত অসম চৰকাৰে পতা প্ৰত্যেকটো পৰীক্ষাত অসমীয়া সাহিত্যৰ ওপৰত প্ৰশ্ন আহে অকে সো এতিয়া মিছনাৰী লিটাৰেচাৰ বিষয়ে চাওঁ আমি মিছনাৰী লিটাৰেচাৰ বা মিছনাৰী সাহিত্যৰ সময়ছোৱা হৈছে 1836 পৰা 1870 okay 1836 to 1870 missionaries including Dr. Nathan Brown and Dr. Miles Bronson. So Nathan Brown আৰু Miles Bronson এওঁলোকৰ নাম একদম মুখস্থ ৰাখিব Miles Bronson আৰু Nathan Brown. They are the learned Assamese to spread Christianity. The first printed literary work in Assamese was the translation of the New Testament in 1813 AD. 1813 চনত ধৰ্ম পুস্তকৰ অন্তভাগ অথবা নিউ টেষ্টামেণ্ট এখন প্ৰথম ছপা আমাৰ সাহিত্যিক গ্ৰন্থ হয় না প্ৰথম ছপা সাহিত্যিক গ্ৰন্থ হয় অসমীয়াত ওকে অসমীয়াত প্ৰথম ছপা সাহিত্যিক গ্ৰন্থ অসমীয়াত বেংগলী বা বেলেগ ভাষাত নহয় অসমীয়া ভাষাত প্ৰথমখন সাহিত্যিক যোনখন ছপা হৈছিলে সেইখন হৈছে নিউ টেষ্টামেণ্ট অথবা ধৰ্ম পুস্তকৰ অন্তভাগ 1813 চনত পাব্লিছ হৈছে আৰু এখন লিখিছিলে কোনে উলিয়াইছিলে কোনে প্ৰিন্ট কৰি উলিয়াইছিলে উইলিয়াম কেৰীয়ে প্ৰিন্ট কৰি উলিয়াইছিলে কাৰ সহায়ত আত্মাৰাম শৰ্মা সহায়ত 1813 চনত প্ৰিন্ট কৰি উলিয়াইছিলে নিউ টেষ্টামেণ্ট বা ধৰ্ম পুস্তকৰ অন্তভাগ গোটেই বাইবেলখনৰ এটা পাৰ্টিকুলাৰ পাৰ্ট হয় ধৰক যদি বাইবেলখনৰ 3টা ভাগ আছে তেন্তে এটা ভাগ হৈছে ধৰ্ম পুস্তকৰ অন্তভাগ গোটেই বাইবেলখন সম্পূৰ্ণ বাইবেলখন প্ৰিন্ট কৰি ৰিলিজ কৰা হৈছিলে 1833 সো উইলিয়াম কেৰীয়ে প্ৰিন্ট কৰিছিলে কাৰ সহায়ত আত্মাৰাম শৰ্মা সহায়ত প্ৰিন্ট কৰিছিলে আৰু আমাৰ অসমীয়া সাহিত্যৰ প্ৰথম ছপা সাহিত্যিক গ্ৰন্থ হয় নামটো হৈছে নিউ টেষ্টামেণ্ট অথবা ধৰ্ম পুস্তকৰ অন্তভাগ মুখস্থ হ'লনে দ্বিতীয়তে আমি আহো অৰুণোদয় বিষয়ে কিনো কম ইমান বেছি পঢ়োৱা হয় ষ্টুডেণ্টছক অৰুণোদয় বিষয়ে আই থিংক প্ৰত্যেকটো মক টেষ্টত আমি অৰুণোদয় প্ৰশ্ন সোধো বিকজ অৰুণোদয় এনেকুৱা এটা টপিক হয় এনেকুৱা এটা প্ৰশ্ন হয় যোনটো বেলেগ পৰীক্ষাত আহিয়ে থাকে হয় নে সো অৰুণোদয়ৰ বিষয়ে আমি সবিশেষ জনাটো গুৰুত্বপূৰ্ণ সো মই অকমান ডেপথত আনিছো দেই অৰুণোদয় বিষয়ে আজি অৰুণোদয় পাব্লিছ হৈছিলে শিৱসাগৰৰ পৰা হয়নে সকলোৱে গম পায় শিৱসাগৰৰ পৰা পাব্লিছ হৈছিলে শিৱসাগৰ মিছন প্ৰেছ
শিৱসাগৰ মিছন প্ৰেছৰ পৰা পাব্লিছ হৈছিলে 1846 জানুৱাৰী মাহত 1846 জানুৱাৰী মাহত আমাৰ অৰুণোদয়খন পাব্লিছ হৈছিলে আৰু অৰুণোদয় হয় কি আচলতে অসমৰ প্ৰথম অসমীয়া ভাষাৰ সংবাদ আৰু আলোচনী সংবাদ অথবা বা তথা আলোচনী হয়নে অসমীয়া ভাষাৰ প্ৰথম সংবাদ অথবা আলোচনীখন হৈছে অৰুণোদয় পাব্লিছ হৈছিলে শিৱসাগৰ মিছন প্ৰেছৰ পৰা পাব্লিছ কৰিছিলে কেতিয়া 1846 প্ৰথম বছৰৰ প্ৰথম মাহটো জানুৱাৰী না অৰুণোদয়ৰ এটা টেগলাইন আছে এই যোনটো টেগলাইনটো হৈছে অৰুণোদয় ইয়াক লৈ এবাৰ ডিপাৰ্টমেণ্টেল এক্সামতে প্ৰশ্ন আহিছিলে মই ভালকে মনত আছে মই আহিছিলে প্ৰশ্নটো ডাইৰেক্টলি সোধা নাই টেগলাইনটোৰ বিষয়ে প্ৰশ্নটো এনে ধৰণৰ আছিলে যে বেলেগ বেলেগ ষ্টেটমেণ্ট আছে অৰুণোদয় ধৰক কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ এবাউট অৰুণোদয় এনেকৈ প্ৰশ্ন এটা আছে তাত 1 2 3 কে বেলেগ বেলেগ ষ্টেটমেণ্ট আছে তাৰ ভিতৰতে এটা ষ্টেটমেণ্ট আছিলে যে অৰুণোদয়ত ছায়েন্সৰ বিষয়ে পঢ়োৱা হৈছিলে বা অৰুণোদয়ত ছায়েন্সৰ বিষয়ে লিখা হৈছিলে সেই কথাটো বহুত ষ্টুডেণ্টে নাজানিছিলে যে অৰুণোদয় ছায়েন্সৰ বিষয়ে লিখা হয় যদি আপোনালোকে টেগলাইনটো মন কৰি পঢ়ে টেগলাইনটোত কি লিখা আছে ধৰ্ম বিজ্ঞান আৰু সাধাৰণ বুদ্ধিমত্তাৰ প্ৰতি নিষ্ঠাবান অৰুণোদয় মাহেকীয়া কাকত অথবা যদি ইংলিছত চাওঁ তেন্তে ইংলিছত লিখা আছে দ্য অৰুণোদয় monthly paper devoted to religion science and general intelligence so আছে নাই science আছে নাই হলে বিজ্ঞান আছে ধৰ্ম বিষয়ে লিখে ধৰ্ম বিজ্ঞান আৰু সাধাৰণ বুদ্ধিমত্তা অথবা জেনাৰেল ইন্টেলিজেন্স যেতিয়া যদি ষ্টেটমেন্টটো আহে যে অৰুণোদয় বিজ্ঞানৰ বিষয়ে আৰ্টিকলছ আহিছিলে তেন্তে সেইটো ষ্টেটমেন্ট শুদ্ধ হ'ব ওকে সো এইটো বহুতে নাজানিছিলে সেইকাৰণে মই আজি টেগলাইনটো লৈ আহিছো না আমি অৰুণোদয়ৰ বিষয়ে আৰু অলপমান চাম অৰুণোদয়ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিলে নাথান ব্ৰাউন প্ৰতিষ্ঠাপক সম্পাদক কোন আছিলে নাথান ব্ৰাউন মই আশা কৰো এইখিনি সকলো ষ্টুডেন্টছৰ মুখস্থ আছে যোনখিনি পুৰণা ষ্টুডেন্টছ আমাৰ যোনসকল নতুনকে প্ৰিপাৰেচনত আহিছে তেওঁলোকৰ কাৰণে নতুন হয় বা যোনসকল পুৰণা ষ্টুডেন্ট তেওঁলোকৰ হোপফুলি মুখস্থ আছে আৰু যোনসকলে নতুনকে প্ৰিপাৰেচন আৰম্ভ কৰিছে তেওঁলোকৰ কাৰণে কৈছো যে এইখিনি মুখস্থ ৰখাটো বাধ্যতামূলক ঠিক আছে এইখিনি একদম মুখস্থ ৰাখিবই লাগিব অৰুণোদয় কেতিয়া আৰম্ভ হৈছিলে 1846 জানুৱাৰী মাহত ক'ৰ পৰা হৈছিলে শিৱসাগৰৰ পৰা হৈছিলে ফাউণ্ডাৰ এডিটৰ বা প্ৰতিষ্ঠাপক সম্পাদক কোন আছিলে নাথান ব্ৰাউন আৰু লগত পাব্লিছাৰ কোন আছিলে প্ৰকাশক আছিলে অ'টি কাটাৰ আৰু নাথান ব্ৰাউন জড়িত হৈ আছিলে ওকে যোনজন শেষৰজন এডিটৰ যোনজন শেষৰ সম্পাদক তেখেতৰ নাম আছিলে এ কে গাৰ্নি আছিলে শেষৰ সম্পাদকজন ইয়াৰ লগতে আৰু এজন মানুহৰ নাম আমি সাঙুৰিব পাৰো নিধিৰাম ফেয়াৰৱেলৰ আচল নামটো আছিলে নিধিৰাম কেওটক বেপটাইজ কৰা হৈছিলে 1841 খ্ৰীষ্টান দিলে সো নিধিৰাম কেওটৰ পৰা নিধিৰাম ফেয়াৰৱেল হল আৰু তেখেতক বেপটাইজ কৰিছিলে ব্ৰনছন কোন ব্ৰনছন মাইলছ ব্ৰনছন পঢ়িছিল নাই মাইলছ ব্ৰনছনৰ বিষয়ে সো মাইলছ ব্ৰনছনে 1841 নিধিৰাম কেওটক বেপটাইজ কৰি খ্ৰীষ্টান ধৰ্মলৈ তেখেতক ট্ৰান্সফাৰ কৰিছিলে আৰু তেখেতৰ নামটো হৈ গৈছিলে নিধিৰাম ফেয়াৰৱেল আমি ইয়াৰ বিষয়ে ইয়াত এই কাৰণেই পঢ়িছো বিকজ নিধিৰাম ফেয়াৰৱেলে অৰুণোদয়ত বহুতখিনি আৰ্টিকলছ লিখিছিলে বহুত আৰ্টিকলছ আৰু কবিতা তেখেতে অৰুণোদয় আলোচনীখনত লিখিছিলে নিধিৰাম কেওট অথবা নিধিৰাম ফেয়াৰৱেল তাৰপাছত শ্ৰী যদুৰাম বৰুৱাৰ কথা আহে হি হেড কম্পাইলড এ ডিকশ্যনেৰী আৰ্লিয়াৰ বাট ইট ৱাজ নট পাব্লিছড আচলতে প্ৰথম যোনখন অভিধান অথবা ইংৰাজীত ক'লে ডিকশ্যনেৰী যোনখন প্ৰথম ডিকশ্যনেৰী হয় সেইখন লিখিছিলে যদুৰাম বৰুৱাই তেখেতে লিখিলে হয় কিন্তু পাব্লিছ কৰা নহল কাৰণে নট পাব্লিছ কৰা নহল কাৰণে তেখেতৰ ডিকশ্যনেৰী বিষয়ে কোৱা নহয় যে যদি সোধা হয় যে which is the first আছামিজ ডিকশ্যনেৰী প্ৰথম অসমীয়া অভিধান কোনখন হয় তেতিয়া আমি যদুৰাম বৰুৱাৰ বিষয়ে ক'ব নোৱাৰো প্ৰথম অসমীয়া অভিধানখন মাইলছ ব্ৰনছনে লিখি উলিওৱা হয় আৰু যদি এইটো সোধে যে যদি প্ৰশ্ন আহে যে which was the first Assamese dictionary which was written but not published কোনখন অসমীয়া অভিধান প্ৰথমতে লিখা হৈছিলে কিন্তু প্ৰকাশ কৰা হোৱা নাছিলে তেতিয়া কিন্তু আনসাৰটো হ'ব যদুৰাম কোনে লিখিছিলে যদি সোধে নামটোতো নাছিলে ৰাইট যদি সোধে কোনে লিখিছিলে প্ৰথমখন অসমীয়া অভিধান যোনখন পাব্লিছ কৰা হোৱা নাছিলে তেতিয়া আনসাৰ হ'ব যদুৰাম বৰুৱা সাধাৰণতে এই যোনখন পাব্লিছ কৰা হৈছিলে সেইখনৰ বিষয়ে প্ৰশ্ন সোধে The first printed lexicographic work lexicographic মানে হৈছে অভিধান বিজ্ঞানৰ কাম ঠিক আছে প্ৰথম ছপা অভিধান বিজ্ঞান in Assam is attributed to Dr. Miles Bronson an American Baptist missionary
the compiler of a dictionary in Assamese and English. তেখেতে যোনখন অভিধান লিখি উলিয়াইছিলে সেইখনৰ নামটো আছিলে অসমীয়া আৰু ইংৰাজী ভাষাত এখন অভিধান অথবা a dictionary in Assamese and English. So কেতিয়াবা আহিব পাৰে who has written this dictionary? A dictionary in Assamese and English. So ধৰক এবাৰ কোনবা এটা পৰীক্ষাত আহিছিলে এনেকুৱা নামসমূহ ডিকশনাৰী নামসমূহ আৰু বহুত খেলিমেলিকে আহিছিলে বহুত কনফিউজিং কে দিছিলে গোটেইখিনি ডিকশনাৰী নামেই দিছে গোটেই ডিকশনাৰী সমূহৰ নাম দি সুধিছে যে আমুকজন লেখকে বা মাইলছ ব্ৰনছনে কোনখন ডিকশনাৰী লিখি উলিয়াইছিলে তেনেকুৱা ধৰক আপুনি ডিকশনাৰীখনৰ নামটো মুখস্থ ৰখাটো বহুত প্ৰয়োজন সো আ ডিকশনাৰী ইন আসামিজ এণ্ড ইংলিছ অথবা অসমীয়া আৰু ইংৰাজী ভাষাত এখন অভিধান এইখন লিখি উলিয়াইছিলে ডক্টৰ মাইলছ ব্ৰনছনে Also, this is the first published Assamese dictionary. প্ৰথম পাবলিশ কৰাৰ কাৰণে আসলতে এখন ডিকশনাৰী বিষয়ে বেছিকে প্ৰশ্ন সোধা হয় সো আনন্দৰাম ঢেকিয়াল ফুকন তেওঁৰ বিষয়ে আমি ইয়াত এই কাৰণে পঢ়িছো বিকজ আনন্দৰাম ঢেকিয়াল ফুকন তেখেতে বহুতখিনি লেখা লিখিছিলে অৰুণোদয় ধৰক যিমানখিনি লেখক আছিলে তাৰ ভিতৰত এজন ধৰক বহুত বিখ্যাত আছিলে আনন্দৰাম ঢেকিয়াল ফুকন আপোনালোকে নিশ্চয় তেখেতৰ প্ৰতিমূৰ্তি ষ্টেচু ক'ৰবাত নহয় ক'ৰবাত দেখিছে তেখেতৰ ফটোখন মই কেনে আজি লৈ আহিছো So he is the most prominent in the Arunodaya era. He was compared to the great Raja Ram Mohan Roy by Colonel Hopkins. British Colonel Hopkins Anandaram ঢেকিয়াল ফুকনক বেংগলৰ Raja Ram Mohan Roy লগত compare কৰিছিলে তুলনা কৰিছিলে He published a few remarks on Assamese language, Englandৰ বিৱৰণ and অসমীয়া লৰাৰ মিত্ৰ তেখেতে লিখি উলিওৱা কিখনমান আৰ্টিকলছৰ নাম হৈছে A few remarks on Assamese language, Englandৰ বিৱৰণ অসমীয়া লৰাৰ মিত্ৰ ইয়াত অসমীয়াতে লিখা আছে আৰু তেখেতৰ যোনটো ছদ্মনাম আছিলে যোনটো পেন নেম আছিলে ছদ্মনাম সেইটো হৈছিলে এজন খিলঞ্জীয়া বা অথবা ইংৰাজীত লিখিলে আ নেটিভ পৰীক্ষাত যদি ইংৰাজীত আহে আ নেটিভ বুলি আহিব পাৰে ঠিক আছে সো আনন্দৰাম ঢেকিয়াল ফুকনৰ বহুতখিনি বেলেগ বেলেগ কিতাপ আছে নাও এইখিনি মই আগতে হোৱা হলে কোনো হয় যে মুখস্থ কৰিব নালাগে 2018 চন 2017 20 চনলৈকে হোৱা হলে এইখিনি গুৰুত্বপূৰ্ণ নাছিলে ইমান বেছি কিন্তু আজিকালি আমি পৰীক্ষাত এটা প্যাটাৰ্ন দেখিছো যে বেছি ইন ডেপথত প্ৰশ্ন আহিছে এতিয়া আগতে অহা হলে খুব বেছি ইংলেণ্ডৰ বিৱৰণ বা অসমীয়া লৰা মিত্ৰ বা তেখেতৰ ছদ্মনাম কি আনন্দৰাম ঢেকিয়াল ফুকনৰ সেইখিনি প্ৰশ্ন আহিলে হয় কিন্তু আজিৰ সময়ত অকমান ইন ডেপথ প্ৰশ্ন আহে সেইকাৰণে মই এইখিনি লৈ আহিছো এইখিনি মুখস্থ কৰিব লাগিলে বাধ্যতামূলক নহয় ঠিক আছে মুখস্থ কৰিব লাগিলে বাধ্যতামূলক নহয় এইখিনি ডেফিনেট ইয়াৰ আগত যিমানখিনি পঢ়িলো আমি ইয়াৰ আগত আমি যিমানখিনি পঢ়িলো সেইখিনি কিন্তু মুখস্থ কৰিব লাগিব অসমীয়া সাহিত্যত সিমানখিনি মুখস্থ ৰাখিব লাগিব এইখিনি মুখস্থ নকৰিলেও চলিব কিন্তু পৰীক্ষাত যদি আহে আপুনি তেতিয়া এলিমিনেশন টেকনিক লগাই হলো আনসাৰটো উলিয়াব পাৰিব লাগিব সো এই গোটেইখিনি কাম আনন্দৰাম ঢেকিয়াল ফুকনৰ হয় গ্ৰামাৰ অফ আসামিজ ল্যাঙ্গুয়েজ এইখিনি অসমীয়াটো আছে ঠিক আছে এই স্লাইডটো মই অসমীয়াটো সম্পূৰ্ণ আনিছো যাতে কোনো ধৰণৰ অসুবিধা নহয় ইয়াত আৰুটো ভুলকে লিখা আছে এটোটো আৰু নহয় আৰুটো ভুলকে লিখা আছে জি হক ইয়াত ওকে সো এইখিনি ধৰক আনন্দৰাম ঢেকিয়াল ফুকনে লিখি উঠা তেখেতৰ কামসমূহ হয় মই কৈ গৈছো আপোনালোকে এটা কাম কৰিব এইখিনি মুখস্থ নকৰি এটা কাম কৰিব পাৰে যে যেতিয়া ৰিভিজন কৰে মহাসাগৰ আপোনালোকে মাহেকত কমেও 3-4 বাৰ ৰিভিজন কৰে সপ্তাহত যেটা এবাৰ ৰিভিজন কৰে যেতিয়া ৰিভিজন কৰে তেতিয়া পঢ়ি যাব এবাৰ পঢ়ি গলেও যেতিয়া এমসিকিউ বেসড প্ৰশ্ন আহিব যেতিয়া অবজেক্টিভ প্ৰশ্ন আহিব পৰীক্ষাত আপোনালোকে তেতিয়া এলিমিনেশন টেকনিক কৰি হলো উলিয়াব পাৰিব বা আপোনালোকৰ সাবকনসিয়াস মাইন্ডত নামখিনি থাকি যাব ঠিক আছে সো মাজে মাজে ৰিভিজন কৰিব মুখস্থ নকৰিলেও হ'ব প্ৰথমখন আছে অসমীয়া ভাষাৰ ব্যাকৰণৰ ওপৰত হয় গ্ৰামাৰৰ ওপৰত লিখিছে দ্বিতীয়খন আছে আহোম বুৰঞ্জী আহোমৰ হিষ্ট্ৰীৰ ওপৰত লিখিছে মানে প্ৰত্যেকখন কিতাপৰে এটা পাৰ্টিকুলাৰ শব্দ মনত ৰাখিব যে ব্যাকৰণৰ ওপৰত লিখিছে অথবা আহোমৰ ওপৰত লিখিছে তৃতীয়খন হৈছে অসমীয়া শব্দাৱলী আৰু খণ্ডবাক্য ছন্দাৱলী অথবা খণ্ডবাক্য এই শব্দটো মুখস্থ ৰাখিব বেলিমাৰৰ বুৰঞ্জী বেলিমাৰ মনত ৰাখিব যে বেলিমাৰ গৈছে তাৰ ওপৰত লিখিছে কিবা এটা অসমীয়া অভিধান সো অভিধান এখন অভিধান এখন ডিকশনাৰী আনন্দৰাম ঢেকিয়াল ফুকনেও লিখিছে যোনখনৰ নাম হৈছে অসমীয়া অভিধান অথবা ইফালে ইংলিছত আছে আসামিজ ডিকশনাৰী ঠিক আছে আৰু সেইখন আছে বুৰঞ্জীৰ বিবেক ৰত্ন সো বিবেক ৰত্ন মুখস্থ ৰাখিব তো প্ৰত্যেকখন কিতাপৰ গোটেইখন কিতাপ গোটেই নামটো মুখস্থ ৰাখিলে প্ৰয়োজন নাই যদি এটা এটা শব্দ মনত ৰাখিব পাৰে তেতিয়া আপোনালোকে ইজিলি পৰীক্ষা ওলাই যাব সো আজি ক্লাছটো আমি ইমানতে সামৰিম আজিৰ ক্লাছটো পিডিএফ আপোনালোকে মোৰ
পাৰ্চনেল টেলিগ্ৰাম চেনেল আৰু আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেল দুইটাতে পাব আৰু যোৱাটো ক্লাছত ষ্টুডেণ্টছে সুধিছিলে যে PDF ক'ত পাম এই দুইটাতে পাব আপোনালোকে স্কেন কৰি জইন কৰি ল'ব ইয়াতে আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেলটোত সকলো ক্লাছৰ আপডেটছ আৰু PDF পাই যাব আৰু এইটোত মোৰ যোনখিনি ক্লাছ হয় সেইখিনি পাব চ' আজিলৈ মই ইয়াতে আহিছো যদি ক্লাছটো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মই আৰম্ভণিতে এটা প্ৰশ্ন সুধিছিলো যে বৰদোৱাত শংকৰদেৱে স্থাপন কৰা প্ৰথম নামঘৰৰ নামটো কি আছিলে সেইটো মোক কমেণ্টছত জনাব থেংক ইউ so much